মা অমৰলে ছোৱালী চাবলৈ আৰম্ভ কৰিয়েই দিয়ক আৰু তাৰ বয়সটো সাৰি গৈছে নহয়। এনেকৈ বয়স সাৰি গ'লে পাছত কিন্তু ছোৱালী পোৱা টান হ'ব দেই, কৈ দিছোঁ হ'লে। বোৱাৰী তুমিতো দেখিছাই মই বুঢ়ী হৈ আহিছোঁ, মইনো ক'ত ছোৱালী চামগৈ। সেইটো দায়িত্ব তোমাকেই দিছোঁ। এইখন ঘৰলৈ সৰু বোৱাৰী এজনী অনাটো দায়িত্ব তোমাকেই দিছোঁ মই। মা ইমান এটা গধুৰ দায়িত্ব আপুনি মোক দিছে, মই পাৰিম জানো মা? কিয় নোৱাৰিবা বোৱাৰী? তুমি দেখোন ইমান ডাঙৰ ডাঙৰ দায়িত্ব পালন কৰিছা। এইটো তোমাৰ বাবে সৰু, তুমি পাৰিবাই বোৱাৰী। তুমিয়ে চাবা এইখন ঘৰলৈ এজনী সৰু বোৱাৰী। হ'ব দিয়ক মা, মই চাম বাৰু। এয়া হৈছে জয়া। জয়া এয়া ডাঙৰ বোৱাৰীয়েক, নাম হৈছে মীনা। জয়াই ডাঙৰ বোৱাৰীয়েকক সৰু পুত্ৰলৈ এজনী বোৱাৰী আনিবলৈ দায়িত্ব দিছে। এতিয়া বা মীনাই সেইটো দায়িত্ব পালন কৰিব পাৰেনে নোৱাৰে চাওচোন আহক। উফ, ইমানবোৰ ছোৱালী চাইছা কিন্তু এজনীও পচন্দ হোৱা নাই। তুমি অমৰলৈ কেনেকৈ ছোৱালী বিচাৰি পাবা কোৱাচোন? মই বিচাৰিবই লাগিব, কাৰণ মায়ে মোক ইমান এটা গধুৰ দায়িত্ব দিছে। মই পালন কৰিব লাগিব আৰু ভাল চাই ছোৱালী এজনী অমৰলৈ আনিব লাগিব, নহ'লে নহ'ব নহয়। ঠিক আছে, তুমি তেতিয়াহ'লে চাই থাকা আৰু পচন্দ হ'লে আমাক কৈ দিবা, আমি চাবলৈ যাম আৰু। ঠিক আছে তেতিয়াহ'লে। এতিয়ালৈকে ছোৱালী ফটোৰ 20-25খনমান চালোঁ, এজনী ছোৱালীও মোৰ পচন্দ হোৱা নাই। এনেকৈ হ'লে কেনেকৈ হ'ব? মই কি কৰোঁ বাৰু? আৰু 2খনমান আছে, চাওঁ। চাই যদি তাত আৰু পচন্দ হয় হ'ল আৰু, নহ'লে নাই আৰু দেই। এনেকৈ মীনাই ছোৱালী চাই থাকিলে আৰু তাৰে মাজত এজনী ছোৱালী বৰকৈ পচন্দ হ'ল। পাছদিনা সেই ছোৱালীজনী চাবলৈ ঘৰৰ সকলো গ'ল। মীনা শাহুৱেক আৰু মীনা দেউৰেক আহি পেলাই ছোৱালী ঘৰত উপস্থিত হ'লহি আৰু ছোৱালীজনীক দেখি তেওঁলোকে বৰ পচন্দ কৰিলে। ছোৱালীজনী দেখাই শুনাই পঢ়াই শুনাই বহুত ভাল আৰু ছোৱালীজনীৰ ঘৰখনো বহুত ধনী। সঁচাকৈ বৰ ধুনীয়া পাই। মা, আমাৰ ঘৰৰ সৰু বোৱাৰী পাই গ'লো। এওঁৱেই হ'ব আমাৰ ঘৰৰ সৰু বোৱাৰী আৰু আমাৰ অমৰৰ লগত বৰ ধুনীয়াকৈ মিলিব। তাকেইতো ডাঙৰ বোৱাৰী, তুমি ঠিকেই কৈছা, আমাৰ অমৰৰ লগত বেছ মিলিব। অমৰ, তোৰ ছোৱালী পচন্দ হৈছেনে নাই? মা, তোমালোকে পচন্দ কৰিছা যেতিয়া মোৰনো ক'বলৈ আৰু কি। পিছে তোমাৰ নামটো কিনো আৰু আমাৰ ল'ৰাক পচন্দ হৈছেনে নাই? মোৰ নাম পিয়া। মোৰ মা দেউতাৰ যদি পচন্দ হৈছে মোক ক'বলগীয়া তাত একোৱেই নাই। তেতিয়াহ'লে আমি বিয়াৰ ফিক্সে কৰিব লাগে আৰু, নে কি কয়? তাকেইতো, কাৰো আপত্তি নাই যেতিয়া আমি আৰু এই বিয়াখনত সন্মত দিয়াহে কথা আৰু। দুইখন ঘৰৰ মতত বিয়া হৈ গ'ল। বোৱাৰী, এইটো লোৱা, মোৰ ফালৰ পৰা এটা সৰু উপহাৰ তোমালৈ। প্ৰিয়া, এয়া লোৱা, মোৰ ফালৰ পৰা তোমালৈ সামান্য এটা উপহাৰ। থেংক ইউ বৌ। সৰু সুৰাকৈ কিবা এটা দিছো আৰু, তুমি চাবা তোমাৰ পচন্দ হয়নে নহয়। ঠিক আছে বৌ, মই বাৰু চাম। কোনে বা কি দিছে চাওচোন। শাহুমাই ইমান এটা ধুনীয়া ছেট দিছে, বৰ ধুনীয়া লাগিছে। গল্ডৰ, বৰ মৰম লাগিছে। এইযোৰ মই পিন্ধিম আৰু। এইগৰাকীয়ে বা কি দিছে চাওচোন। এইগৰাকীয়ে দিছে চোৱা। এইযোৰ একেবাৰে কৈছো নহয়, কি যে দিছে আৰু, মোৰ পচন্দো হোৱা নাই। মই ইমান দামী গিফ্ট দিলো, মোক এই সাধাৰণ কাপোৰ এযোৰহে দিছে। তাই অকাত নাই নেকি বাৰু? দুখীয়া ঘৰৰ চাগে, সেইকাৰণে এনেকুৱা এযোৰ দিছে। এইজনীক মই অকণমান দমাই ৰাখিব লাগিব, নহ'লে মোৰ মূৰৰ ওপৰত উঠিব। তাইক পাত্তাই নিদিওঁ মই, চাই থাকিম নহয়। এইযোৰ কাপোৰ দিছে মোক। এইযোৰ কাপোৰ মই সেই ভৰি মুচিবলেই হ'ব, নিপিন্ধিহে পাৰিছো এনেকুৱা কাপোৰ। প্ৰিয়াৰ নবৌয়েকে দিয়া কাপোৰযোৰ তাইৰ পচন্দ নহ'লে, কাৰণ তাই নবৌয়েকহঁতক দামী দামী গিফ্ট দিছিলে আৰু তাইও আশা কৰিছিলে দামী দামী গিফ্টৰ, কাৰণ শাহুৱেকে দিলে, নবৌয়েকে নিদিলে আৰু সেইকাৰণে তাই নবৌয়েকক মানে পাত্তা নিদিয়াই হ'ল, কাৰণ তাই ভাবিলে যে নবৌয়েক বহুত দুখীয়া ঘৰৰ পৰা অহা, সেইকাৰণে তাইক পাত্তাই নিদিয়া হ'ল আৰু তাইৰ কথা গুৰুত্বই নিদিয়া হ'ল। প্ৰিয়া ঘৰখন বহুত ধনী, সেইকাৰণে প্ৰিয়াৰ লগত বহুত যৌতুক দিছে। সেইবোৰকে লৈ প্ৰিয়াই বহুত অহংকাৰ কৰি থাকে। প্ৰিয়া, তোমাক মই মাতিবলৈ যাম বুলি ওলাইছিলোৱেই, কাৰণ এইখন ঘৰত আজি তোমাৰ প্ৰথম দিন। তুমি আজি আমাক কিবা এটা ৰান্ধি খুৱাব লাগে, সেইকাৰণে মই ভাবিছো তুমি আজি কিবা এটা ৰান্ধি আমাক সকলোকে খুওৱা আৰু। আমাৰ ঘৰৰ সকলোৱে কি ভাল পাই জানা? পুৰি, ঘুগনি আৰু মানে অকণমান ক্ষীৰ আৰু ৰসগোল্লা। সেইকেইটা বস্তু পালে আমাৰ ঘৰৰ মানুহক আৰু একো নালাগে। তুমিও তাকেই বনোৱা। মই কালি মটৰ এখিনি তিয়াই থৈছো, সেই তাতে আছে। তুমি তোমাৰ ষ্টাইলত বনোৱা আৰু। কিবা কৰি দিব লাগে যদি ক'বা, মই আছো। প্লিজ, মই একো কৰিব নাজানো বুলি ভাবিছে নেকি আপুনি? আপুনি কি কৈছে? পুৰি, ঘুগনি আৰু ক্ষীৰ, ৰসগোল্লা।
অ' মাই গড, এইবিলাক অল্ড ফেশ্বন হ'ল। এইবিলাক সেই দুখীয়া মানুহবিলাকেহে খায়, আমাৰ লেখীয়া ধনী মানুহে নাখায় দেই। মই হ'লে বাহিৰৰ ডিছ খাই বৰ ভাল পাওঁ, আমাৰ এইবিলাক খাই পেলাই মই ইমানটা ভাল নাপাওঁ। আৰু আপোনাৰ সহায় মোক নালাগে প্লিজ। আৰু আপুনি ইয়াৰ পৰা যাওক, মই মোৰ পচন্দৰ মতে বনাম মানে। আৰু মই আজি বনাম পাস্তা, আপুনি চাগে জনমতো খাই পোৱা নাই, ক'তনো খাই পাব। দুখীয়া ঘৰৰ যে, সেইকাৰণে এইবিলাক খাই পোৱা নাই। মই বাহিৰৰ দেশৰ ডিছ খাই বৰ ভাল পাওঁ, মই দামী দামী ৰেষ্টুৰেণ্টতহে যাওঁ, এনেকুৱা এইবিলাকত নাখাওঁৱেই মই। আমাৰ দেউতা ধনী যে, সেইকাৰণে। আপুনি ইয়াৰ পৰা ওলাই যাওক, মই আপোনাৰ পৰা মোক কোনো ধৰণৰ সহায় নালাগে, প্লিজ ওলাই যাওক। ঠিক আছে, হ'ব দিয়া, মই তেতিয়াহ'লে যাওঁ। তেওঁ মোক অৰ্ডাৰ দিবলৈ আহিছে চোৱা, পুৰি ঘুগুনি খাই। মই নবনাবও পাৰোঁ, মই মোৰ মনৰ ইচ্ছামতে বনাব পাৰোঁ। মই যি বনাওঁ তাকে খাব লাগিব, তাতে আকৌ তেওঁ ক'বলগীয়া কোন? দেখা নাই জানো, দুখীয়া যে দুখীয়া আৰু দেই এইজনী। দুদিনমানৰ পিছত জা জোৱালী দুয়োগৰাকীয়ে মিলি পাকঘৰত কাম কৰি আছিল। ইমান গৰম, ইয়াত চিমলি এটাও নাই পাই, একদম অশান্তি লাগি গৈছে। ফেন এখনো নাই, একদম পুৰা গৰম লাগিছে দেই। কেনেকৈ যে এই পাকঘৰডালত কাম কৰি থাকে নহয়। প্ৰিয়া, একো নহয় দিয়া, অকণমান সময়হে। এনেদৰে থাকিলে তোমাৰ অভ্যাস হৈ যাবগে, চাবাচোন পিছলে তুমিও গৰম সহ্য কৰিব পাৰিবা। সেই খিৰিকীখন খুলি দিয়া, বৰ ধুনীয়া বতাহ আহে। মই সেই খিৰিকীখন খুলিয়েই পাকঘৰত কাম কৰি থাকো নহয়, বৰ ধুনীয়া হাৱা মাৰি থাকে। একো নাই, তুমিও এডজাষ্ট কৰিব পাৰিবা। আপুনি পাৰিব, কাৰণ আপোনালোকৰ ঘৰত এইবিলাক বস্তু নাই যে। আপুনি পাৰিব সহ্য কৰিব গৰম, মই নোৱাৰো, কাৰণ মোৰ ঘৰত ইমান গৰম নহয়। মোৰ ঘৰত পুৰা AC লাগি থাকে, পাকঘৰৰ পৰ্যন্ত AC লাগি থাকে, সেইকাৰণে আমাৰ ঘৰত চেঁচা। এতিয়া ইয়াত ইমান গৰম পাইছো নহয়। নাই দেই, মই আজি পাপা মালে ফোন এটা কৰি পেলাই চিমলিটো পঠিয়াই দিব লাগিব। তেওঁলোকে ইমানবোৰ বস্তু দিলে যৌতুকত, এই চিমলিটো বাৰু কেনেকৈ পাহৰিলে? মই আজি ফোন এটা কৰি ইমিডিয়েট দি পঠাব ক'ব লাগিব, কাৰণ আমাৰ পাপা ধনী মানুহ। প্ৰিয়া, এতিয়া নুখুজিবা আৰু দিয়া, পাপা মায়ে যি দিলে আৰু, এতিয়ানো কিয় খুজিব লাগে? এনেদৰেই হ'ব আৰু দিয়া। আপুনি সহ্য কৰিব পাৰিব, মই নোৱাৰো। মই আজি ক'বই লাগিব, মই কমেই, কাৰণ মোৰ পাপা বহুত ধনী মানুহ। মই কমেই, মোক পাপাই যি লাগে তাকে আনি দিয়ে। আপুনি যি কৰে কৰি থাকক। আৰু এটা কথা নহয় বৌ, মই মানে ইয়াত ভালকৈ চোফাৰ টোফাৰ নেদেখিলোৱেই, মানে আগৰ দিনৰ চোফাৰ মানে এযোৰহে দেখিলো। আপুনি কি, আপোনাৰ মা দেউতাই আপোনাক যৌতুকৰ নামত একো এটা নিদিলে নেকি? ফুটা কৰি এটা নিদিলে নেকি আপোনাক? নাই, মাহঁতে মোক যৌতুকত একো দিয়া নাই। মাহঁতে মোক সংস্কাৰ দি পঠাইছে, আৰু কেনেকৈ কাক কথা ক'ব লাগে সেইবোৰ কথা শিকাই পঠিয়াইছে। সেয়াই মোৰ বাবে বহুত। দিব পাৰিবও লাগিব নহয়, যৌতুক দিয়াৰ অকাত থাকিবও লাগিব নহয় আকৌ, তেতিয়াহে যৌতুক দিব পাৰিব। আমাৰ দেখোন একেবাৰে পুৰা ভৰ্তি কৰি দিছে, চব বস্তুৱেই দিছে। দুখীয়া চাগে, সেইকাৰণে দিব পৰা নাই। প্ৰিয়া, তেনেকৈ নকবা মোৰ মা দেউতাৰ কথা। দুখীয়া হ'ব পাৰোঁ, মোক মা দেউতাই যৌতুক নিদিলে নাই, মোকতো মা দেউতাই ভাল এজনী বোৱাৰী হ'বলৈ শিকাই পঠিয়াইছে আৰু মৰম দি পঠিয়াইছে। সেয়াই মোৰ বাবে বহুত, সেয়াকে লৈ মই আজীৱন থাকিব পাৰিম। বস্তু কি, বস্তু খন্তেকীয়াহে, আজি আছে কাইলৈ নাথাকিব পাৰে, কিন্তু মোৰ মাৰ মৰম আৰু সংস্কাৰখিনি কেতিয়াও হেৰাই নাযায়। এইজনীক মানে কথা ক'বই নোৱাৰি একেবাৰে, কেনেকৈ কথা কৈছেও। দেখিছে নাই, একেবাৰে ডাংকুপ মাৰি কথা কৈছে, আৰু প্ৰশ্ন উত্তৰ একেবাৰে জিভাৰ আগতেই থাকে যেন পাইছো। মোক ইমান দমত কথা ক'বলৈ সাহস ক'ত পালে? তাই চিনি পোৱা নাই নেকি মই কিমান ধনী ঘৰৰ ছোৱালী? দেখাই দিম এই ককাত মই, দেখুৱাই দিম ৰহ। হেল্ল' মা, কি কৰিছা? ভালনে তোমালোকৰ? মাজনী ভাল। তাত সকলোৰে কি খবৰ, আৰু তোৰ? মা, ভালেই আছে সকলো, মোৰো ভাল। শুনা না মা, মানে ফ্ৰিজটো ভৰ্তিকে এগালমান বস্তু দি পঠিওৱাচোন ৰামুৰ হাতত। মানে মই এই গাঁৱলৈ এই দুখীয়াজনীক দেখুৱাওঁ, তাই বৰ বেছি কথা ক'বলৈ শিকিছে। মই কিবা এটা ক'লেই তাই জিভাৰ আগতেই উত্তৰটো থাকেই। মই মোৰ মানে অকাত, মই কিমান ধনী ঘৰৰ ছোৱালী সেইটোকে মই তাইক দেখুৱাব বিচাৰিছোঁ। তুমি একেবাৰে ফ্ৰিজ ভৰ্তি কৰি মোলৈ বস্তু দি পঠিওৱা, আৰু তাইক মই কিমান যে ধনী ঘৰৰ ছোৱালী সেইটোও দেখাম। আৰু মই এইখন ঘৰত একেবাৰে মহাৰাণী হিচাপত থাকিব লাগিব, বুজিছা নাই? চবেই অকল মোকেই ভাল পাওক সেইটোৱেই মই বিচাৰিছোঁ, আৰু সেইজনীক বেয়া পাওক সেইটো বিচাৰিছোঁ, জানানে মা? সেইকাৰণে কৈছোঁ এগালমান বস্তু দি পঠিওৱা। হয় নি মহাজনী? হ'ব দিয়া, দি পঠিয়াম, তুমি চিন্তা নকৰিবা। মা, আই লাভ ইউ। এইজনীক মই মোৰ অকাত দেখাই আছো, দেখা নাই জানো? এই চোফাৰযোৰ ইমান দামী দেখিছা, কেনেকৈ পেলাই থৈছে ইমান লেতেৰা পেতেৰাকৈ।
একেবাৰে কোনেও মানে চাফ চিকুণ নকৰে যে সঁচাকৈ অকলো মানে বস্তুৰ মূল্যই বুজি নাপায় এই গাঁৱৰ এইজনীনো কি কৰি থাকে এইজনীকে মাতো বৌ 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 শুনকচোন এইফালে প্ৰিয়া কি হ'ল মানে দিনৰ দিনটো কি কৰি থাকে সি কাম এখন ভালকে নকৰে কিয় ঘৰখনত নিজৰ ঘৰ বুলি কামবোৰ কৰিব লাগে আৰু আপুনি এই অকল যে পাকঘৰটোতে সোমাই থাকে বাকী কামবোৰ কিয় নকৰে সৰা মোচা এইবিলাক নকৰে কিয় আৰু এইবিলাক চাওকচোন চোফাৰবোৰ ইমান দামী চোফাৰ এনেকুৱা এযোৰ চোফাৰ আপোনাৰ মা দেউতাই দিবলৈ আপোনাৰ অকাতেই নাই গম পাইছে নাই এনেকুৱা চোফাৰ জোৰত আপুনি এই ধূলি মাকতি পৰি আছে দেখা নাই নেকি চাফ চিকুণ কৰিব লাগে বুলি গম নাপায় চিকটা ইমান লেতেৰা যে আপুনি সঁচাকৈ কৈছো প্ৰিয়া কি কথা ক'বলৈ আহিছা তুমিওতো এইখন ঘৰৰ বোৱাৰী নহয় জানো তুমিও কৰিব পাৰা কিছুমান কাম ময়ে যে কৰিব লাগিব সেইটো কিবা কথা আছে নেকি বৌ কাক কথা কৈছে আপুনি মোক কথা কোৱাৰ আগতে 10 বাৰ ভাবি ল'ব মই এইবিলাক কাম কৰা ছোৱালী বুলি ভাবিছে নেকি মোৰ মা ঘৰখন বহুত ধনী মই ধনী ঘৰৰ ছোৱালী জানে নে নাই মই এইবিলাক কাম বন নকৰো মোক কথা ক'বলৈ আহিছে মোক কথা কোৱাৰ আগতে ভাবি চিন্তি কথা ক'ব বুজিলে নাই নেক্সট টাইম তেনেকুৱা কথা মোক নক'ব মীনা তাইক তুমি কিয় একো নকলা তোমাক ইমান কথা শুনাই থৈ গ'ল তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী তাইক কথা ক'ব পৰা তোমাৰ অধিকাৰ আছে তুমি কিয় নকলা ইমান মনে মনে কিয় সহ্য কৰিলা মা মই মানুহক টানকৈ তেনেকৈ কথা ক'বই নোৱাৰো দেখোন কিয় জানো মোৰ বৰ বেয়া লাগে তেনেকৈ ক'বলৈ হ'ব দিয়ক মা ঘৰৰহে কাম হ'ব কৰিম আৰু মই কিবা এটা টানকৈ ক'লে কিজানি অমৰে বেয়া পাব আকৌ এইখন ঘৰত কাজিয়া লাগিব মোৰ পৰা একো কিবা কিবি এটা হওক সেইবোৰ মই হ'ব দিব নিবিচাৰো মা এতিয়া মানে প্ৰিয়া বুজি পোৱা নাই আৰু তাই এইখন ঘৰলৈ নতুনকৈ আহিছে ইমানবোৰ কথাও তাই চাগে বুজি পোৱা নাই হ'ব দিয়ক মা নেলাগে আপুনি একো নক'ব ময়ো নকওঁ দিয়ক মা তাইৰ সময়ত এনেও সলনি হৈ যাব ঠিকেই কৈছা বাৰু বোৱাৰী ময়ো ঘৰখনত শান্তিয়ে বিচাৰো আৰে মাহী তুমি খবৰ খাতি এটাও নিদিয়াকে আহিলা যে কিনো খবৰ দিম আৰু এইটো লচোন মায়ে দি পঠিয়াইছে মা ইমান এটা সৰু উপহাৰ দেখিছেনে নাই একেইটো বহুত দুখীয়া ঘৰৰ ছোৱালী যেন পাইছো মাহী এইবোৰনো কিয় দিব লাগে মায়ে আৰু কি দিছে তাত তোমালৈ ঢেৰ মৰম দি পঠিয়াইছে ইমানেই নে মৰম মাকৰ কিবা কৈছিলা প্ৰিয়া নাই একো কোৱা নাই আপোনালোকৰ মায়ে ইমান সৰু এটা উপহাৰ দিছে মোৰ মায়ে চাওকচোন ইমান গাল আনিছে সেইটোহে কৈছো মাজনী তই চিন্তা নকৰিবি এয়া সামান্যহে দেউতাই আবেলিলৈ তোলে আৰু ঢেৰ বস্তু আনি থৈছে দি থৈ যাবহি দেউতা আহিব বোলে এয়া মোৰ ফালৰ পৰা আহে ইমানবোৰ বস্তু আনিছেই আৰুনো কিয় দিব লাগে নেলাগে পাই আৰু দিবলৈ বিয়নী কি যে কথাবিলাক কয় আৰু পাই মোৰ এইকেইটা বস্তু আনিবলৈ লাজেই লাগিছে একেবাৰে যেন 51 মান বস্তু আনিম এনেকুৱা লাগিছিলে জানেনে কিন্তু কি হ'ব আনিব যে নোৱাৰো মানে সেইকাৰণে এখেতে আবেলি দি পঠিয়াব মানে যিমানেই আৰু দিলেও নিজৰ ছোৱালীজনীলেহে দিয়া হয় আৰু দিয়কচোন তাই আৰু আমাৰ একমাত্ৰ ছোৱালী তাইক দিবই লাগিব আৰু আমাৰ এনেও টকা পইচা থকা মানুহ তাইকে নিদিনো আৰু কাক দিম কওকচোন নহয় জানো মীনাৰ মাহীয়ে হয় হ'ব এতিয়া চাহ তাহ অকণ খাই লওকগে ব'লক সকলোৱে মাহী আহা ভিতৰলৈকে আহা মাজনী মীনা মাহীয়েকৰ লগত বহি পেলাই মই এতিয়া চাহ খাব লাগিব মানে ইছ ৰাম ৰাম এনেকৈ জনা হ'লে মই নাহিলোৱেহেঁতেন উপায়তো নাই এডজাষ্ট কৰি লোৱা না প্লিজ আজিৰ কাৰণে তই কোৱাৰ কাৰণেহে খাম নহ'লে মই এনেকুৱা মানুহৰ লগত চাহ কি ঠাণ্ডা পানী অকণ বহি খাবলৈও মোৰ বেয়া পাওঁ বৌ মই আপোনাক কথা এটা সুধিব পাৰোঁনে বাৰু সোধা কিয় নোৱাৰিবা সোধাচোন কি সোধা নহয় মানে বৌ দাদা মানে দেখিবলৈ ইমান ধুনীয়া ইমান হেণ্ডচম আৰু তাতকৈ চৰকাৰী চাকৰি আছে তেনেকুৱা এজন মানুহে আপোনাৰ দৰে এজনী ছোৱালীক মানে পত্নী কৰি আনিলে যে সেই কথাটো মই বুজি নাপালো প্ৰিয়া তুমি কি ক'ব বিচাৰিছা নহয় মানে দাদাই ইমান ভাল চাকৰি কৰে আৰু আপোনালোকৰ ঘৰখন দুখীয়া আপোনালোকৰ মাহঁতে যৌতুক নিদিয়াকৈ দাদাই আপোনাক বিয়া পাতিলে এই কথাটো মানে মই বুজি নাপালো
কেনেকৈ মোলৈকে চাওকচোন মাহঁতে ইমান মানে যৌতুকত ইমানডাল বস্তু দিছে কোনো এটা বস্তু এৰা নাই আপোনাৰ মা দেউতাই মানে যৌতুক নিদিয়াকৈ দাদাই আপোনাক আনিলে এই কথাটো মই বুজি নাপালো কিজানি আপোনালোকে মানে দাদাক ফচাই ললে নেকি বাৰু টকা টকা মানুহ ধনী মানুহ গুণে ফচাই ললে নি বাৰু প্ৰিয়া কি কথা ক'বলৈ আহিছা তুমি মুখ থাকিলে বুলি যি টি কথা নকবা দাদা আৰু মোৰ সম্পৰ্ক কেনেকুৱা তুমি জানা জানো হা তুমি যে মোক টকাৰ লোভত দাদালৈ বিয়া হৈ আহিছো বুলি কৈছা তুমি জানানে আমাৰ সম্পৰ্কৰ কথা তুমি জানানে কিয় তেনেকৈ কৈছা মই সদায় চাই আছো তুমি মোক কিবা এটা নহয় কিবা এটা অকল ইনচাল্ট কৰিয়ে থাকা কিয় তেনেকৈ কৰি থাকা মোৰো মুখ আছে ময়ো ক'ব পাৰো কিন্তু মই নকওঁ কাৰণ মোৰ মা দেউতাই সংস্কাৰ শিকাইছে মানুহক কেনেকৈ কথা ক'ব লাগে সেইবোৰ অন্তত মই জানো তোমাৰ দৰে নহয় আৰু এটা প্ৰিয়া কথা মুখ থাকিলে বুলি তুমি যি টি মোক নুসুধিবা প্লিজ আজি সুধিলা আৰু নেক্সট টাইম নুসুধিবা মই ভাল নাপাওঁ এইবোৰ কথা সঁচা কথাটো সুধিলো যে বৌ গাত লাগিছে যেন পাইছো প্ৰিয়া প্ৰিয়া আজি দেখোন ইমান সোনকালে ওলালা আৰু তাকো সাজি কাচি কৰবাত যোৱা নেকি মা কালি ৰাতি ফিক্স হৈছে জানেনে মায়ে পাপাই আমাৰ দুটাক বিদেশলৈ যাবলৈ টিকট কৰি দিছে সেইকাৰণে মই ভাবিছো ফুৰি আহোঁগৈ দুদিনৰ কাৰণে বৰ ভাল লাগিব ফ্লাইটতে যাম ফ্লাইটতে আহিম আৰু চিন্তা নকৰিব বাৰু প্ৰিয়া যোৱা মনটোও ভাল লাগিব তোমালোকৰ তুমি বিয়া হৈ অহাৰে পৰা ক'তো যোৱাই নাই নহয় যোৱা ফুৰি আহাগৈ মন চনবিলাক অলপমান ভাল লাগিব আমি যে ফুৰিবলৈ যাম গোটেই খৰচ পাতি মা পাপাই কৰিছে জানা ইয়াত অমৰে 1 টকা আঠনা চুক এটাও দিয়া নাই আৰু তাকো মাহঁতে একদম আমাক থাকিবলৈ 5 ষ্টাৰ হোটেলত থাকিবলৈ মানে ৰুম বুক কৰি দিছে ইমান যে ভাল লাগিব বৌ আজিলৈকে চাগে আপুনি তেনেকৈ গৈয়ে পোৱা নাই নহয়নে আমাৰ লগতে ওলোৱাক পইচা পাতি কথা চিন্তা কৰিব নালাগে দাদাওতো তেনেকৈ বাহিৰতেই থাকে আৰু আপোনাকনো ক'তনো নিছে সেইকাৰণে আমাৰ লগতে ওলোৱাক ভালেই পাব আৰু পইচা পাতি খৰচ কৰিব নালাগে মই সকলো আপোনাৰ খৰচ মা পাপাকে কৰি দিবলৈ ক'ম মা পাপাই কৰি দিব চিন্তা নকৰিব ব'লক ওলোৱাক না প্লিজ নাই মই নাযাওঁ দেই প্ৰিয়াই বৌয়েকক বৰ ঠাট্টা মস্কৰা কৰি থাকে আৰু তাই দুখীয়া হোৱাৰ বাবে কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰে বৌয়েকক ভালেই হৈছে মা সিহঁতহালৰ মনটো অকণমান ভাল লাগিব প্ৰিয়া নতুন যে তাই এইবিলাক কথা আৰু বুজিয়ে নাপায় হ'ব দিয়ক মনটো যে ভাল লাগিব সিহঁত দুটা যে ওলাই গৈছে অকণমান মানে দুইটাৰ লগত অকণমান সময় কটাব পাৰিব সঁচাকৈ তুমি যে লোকৰ কথা ভাবোতেনেই যাব তুমি নিজেই কি কৰিছা কোৱাচোন হা তোমাক যে ইমান ঠাট্টা মস্কৰা মাৰিলে ইমান কথা শুনালে তুমি একো এটা কথা কিয় নকলা বাৰু বোৱাৰী মই হ'লে বেয়া পাইছো দেই হ'ব দিয়ক মা এই সৰু গুণে কৈছে আৰু কিনো কৰিম বাৰু একো নাই দিয়ক প্ৰিয়া ভালে কুশলে পালাহি বৌ ভালে কুশলে পালোহি আৰু চোৱা বৌ এয়া মই তোমালৈ দামী শাৰী দুখনমান লৈ আহিছো তুমি যেনেকুৱাবিলাক শাৰী পিন্ধি থাকা নহয় মই লাজেই পাওঁ আৰু পাই এনেইনো পইচাবোৰ কিয় খৰচ কৰিব লাগে মোৰ শাৰী আছে নহয় ভাল শাৰী তুমিনো এনেই কিয় আনিব লাগে বৌ এয়া মই মোৰ টকাৰে অনা নাই নহয় মোৰ পাপা মা টকাৰে আনিছো তোমালৈ দি পঠাইছে আকৌ তুমি মানে তোমালোক দুজনহে যাম বুলি কৈছিলা তাত আকৌ তোমালোকৰ পাপা মা নকবা আৰু জানানে মা পাপাও মন কৰিলে সেইকাৰণে আমাৰ লগতে গুচি গ'ল ইমান যে এনজয় কৰিলো ইমান ভাল লাগিলে জানানে 5 ষ্টাৰ হোটেলৰ খানা যে মাই গড কি ক'বা তেতিয়া মনত পৰিলে একদম জিভা পানী ওলাই যায় জানানে ইমান মজা খানা কি মজা লাগিলে মানে আৰু এটা কথা নহয় তুমিনো সেই 5 ষ্টাৰ হোটেলৰ কথা কি জানিবা তোমাক কৈও অৱশ্যে লাভ নাই পিছে তুমি চাগে আগে পিছে এনেকুৱা মানে ধৰা এনেকৈ ফুৰিবলৈ যোৱাই নাই নহয় চাগে দাদায়ো সেয়া চাকৰি বাহিৰতে কৰে তোমাকনো ক'ত নিছে আৰু পাৰিলে এদিন গৈ আহিবাগৈ 5 ষ্টাৰ হোটেলৰ খানা খাই আহিবাগেচোন কি মজা লাগে খাই পেলাই আমি যে পুৰা এনজয় কৰিলো জানা ভালেই কৰিলা মই আকৌ তোমাক যাবলৈ কৈছো হয় কিন্তু আকৌ তোমালোকৰ অকাটো থাকিব লাগিব নহয় যোৱাত কথা বুজি কলো লাজ পালে আৰু চাগে পেটে মোলৈ পুৰা জ্বলন হৈছে চাগে মই যে এইবিলাক কথা কলো এইবোৰ কি চলি আছে হা ঘৰলৈ যে উকিল আহিছে কি কাৰণত আহিছে এইজনীয়ে মানে গোটেই সম্পত্তিখিনি তাইৰ নামত কৰি ল'বলৈ মাক মানে ফুচুলাই সেই উকিলক মাতি আনি চহী কৰাই ল'লে তেনেকৈ নহ'ব কিন্তু দেই সঁচাকৈ দেই দুখীয়া ঘৰৰ ছোৱালী যে বেলেগ টেঙৰ মানে আমাক একো নজনোৱাকৈ তাই গোটেই সম্পত্তিখিনি তাইৰ নামত কৰি ল'বলৈ বিচাৰিছে সঁচাকৈ এইজনী সুদা নহয় বোৱাৰী তুমি এইবোৰ কি কৈছা
মই ঠিকেই কৈছো। আপোনাৰ ডাঙৰ বোৱাৰীয়ে মানে ঘৰত কোনো নথকাৰ অৱস্থাত উকিলক মাতি আনি আপোনাক সেই মানে গোটেই সম্পত্তি পেপাৰত চহী কৰাই ল'লে নহয় জানো? তেতিয়াহে তাই সেই পেপাৰখিনি লৈ থাকিলে পিছত গোটেই সম্পত্তিখিনি তাইৰ নামত হ'ল বুলি সকলোকে কৈ দিব পাৰিব। এইজনী দেখাতহে অকৰা, ভিতৰি ভিতৰি বেলেগ টেঙৰ দেই এইজনী। সঁচাকৈ গাঁৱলীয়া মানে একেবাৰে দুখীয়া ঘৰৰ ছোৱালী যে নোপোৱাই পোৱা দিয়াত বস্তু পাইছেহি। তাই একেবাৰে নিজৰ নামত সকলোখিনি কৰি লৈছে। মই চবলৈকে ফোন কৰিলো, মা পাপা তহঁতৰ মা দেউতালৈ ফোন কৰিলো, মোৰ এখেতলৈ ফোন কৰিলো, ডাঙৰ দাদালৈ ফোন কৰিলো, চব আহি আছে। তাৰ পাছতহে তোক চটকাটো উলিয়াম। সৰু বোৱাৰী, তুমি ভুল বুজিছা, সেইবোৰ একো নহয় অ। মই ভুল বুজিছো যে ঘৰখনলৈ উকিল কিয় আহিলে সেইটোহে মোক লাগে। এইটো কথা এটা আছে আৰু তোমাক কিয় লাগে বোৱাৰী? লাগিবই, মোৰ এইখন ঘৰৰ প্ৰতিটো কথাই মোক লাগিব। নহব, আজি নহয় ৰঙাহাটী নহয় গুৱাহাটী কৰিহে এৰিম মই, চাই থাকক। এয়া সকলো আহিলেই, মোৰ মাত শুনিছো। বলক বাহিৰলৈ বলক, সকলো হেষ্ট নেষ্ট আজি হৈহে এৰিব। প্ৰিয়া মাজনী ক'ত আছ? এনেকে কৰিলে নহব নহয়, মোৰ ছোৱালীজনীৰ লগত এনেকুৱা কৰিলে হব নেকি? প্ৰিয়া মাজনী, আমি আছো, তই চিন্তা নকৰিবি। আমি টকাৰে কৰিম, সেইবোৰ তই চিন্তাই নকৰিবি। আমাৰ টকা আছে, তেওঁলোকৰ কি আছে হা? তই অকণো চিন্তা নকৰিবি। ওলাই আহ, ক'ত আছ তই? ওলাই আহ মাজনী। আপোনালোকে ভুল বুজিছে, তাই এইবোৰ মিছাকে কৈছে। আমি বেলেগ এটা কথাহে আলোচনা কৰি আছিলো। তেতিয়াহ'লে বৌয়ে কিয় কৈ আছিলে উকিলজনক সোনকাল কৰক, নহলে নহবকে? প্ৰিয়া, তুমিনো কিয় এনেই টেনচন লৈছা? আমি সেইবোৰ একো কাম কৰা নাই, আমি বেলেগ এটা কথাহে পাতিছো। ছাৰ, বাইদেউ, আপোনালোক দুইজন ইয়াত যে? কলিতা, তুমি ইয়াত মানে বুজি নাপালো। ছাৰ, এয়া মোৰ ছোৱালী, এইখন ঘৰলৈ বিয়া দিছো, এইখন ঘৰৰ সৰু বোৱাৰী। মই এইখন ঘৰলৈ মোৰ ছোৱালী বিয়া দিছো, এইখন ঘৰৰ ডাঙৰ বোৱাৰী। দেউতা, মা, তোমালোক আমাৰ ছোৱালীৰ বৌয়েকৰ মাক দেউতাক। কি? এয়া তোমাৰ মা দেউতা? মাজনী, তোমালোকৰ ঘৰৰ পৰা এটা ফোন পালো, সেইকাৰণে আমি লৰালৰিকৈ ফ্লাইটত গুচি আহিলো। দেউতা, তুমিও যে আৰু দেই, মাক ফুৰাবলৈ নিছিলাহে, আকৌ গুচি আহিলা যে? হ'ব দিয়া মাজনী, ফুৰা চকা পিছতো হ'ব। তোমালোকৰ ঘৰৰ পৰা ফোন গৈছে, আমি নাহিম সেইটো কোনো কথাই হ'ব নোৱাৰে। আৰু তুমি কিবা বিপদত পৰিছা বুলি আমি গুচি আহিলো মাজনী। এয়া তোমাৰ দেউতা সঁচাকৈ হয়নে নহয় বৌ? কি ক'ব বিচাৰিছা? হয়নে নহয় মানে? নহয় মানে এখেত মানে আমাৰ চহৰৰ ডাঙৰ ব্যৱসায়ী, ইমান এজন ডাঙৰ কোম্পানীৰ মালিক, তেখেতৰ ছোৱালী তুমি। মই বিশ্বাস কৰিব পৰা নাই। তুমিতো দুখীয়া ঘৰৰ ছোৱালী, এয়া তোমাৰ মা দেউতা কেনেকৈ হ'ল? আৰে, এয়াইতো মোৰ মা দেউতা। ইয়াত সঁচা মিছা কি কথাটো আছে? বোৱাৰী, তোমাক কোনে ক'লে ডাঙৰ বোৱাৰী দুখীয়া ঘৰৰ বুলি? তেওঁ এনেকে সাধাৰণকে থাকি ভাল পায়, তোমাৰ দৰে ফিতাহি মাৰি ভাল নাপায়। কিন্তু সেইদিনাখনি মাহীয়েকে ইমান এযোৰ সাধাৰণ কাপোৰ পিন্ধি আৰু ইমান সৰু এটা বক্সত উপহাৰ দিছেহি। সেই মাহীয়েক গৰাকী আমাৰ বোৱাৰীহঁতৰ ঘৰত কাম কৰে, আৰু সেই মাহীয়েক গৰাকীক তেওঁলোকে নিজৰ মাহীয়েক বুলি ভাবে, কাম কৰা মানুহ বুলি নাভাবে। আৰু তেওঁলোকৰ ঘৰত কাম কৰা মানুহ ইমান আছে, তেওঁলোকৰ ঘৰৰ সদস্য বুলি ভাবে। আৰু সেই গিফ্টটোত কি আছিল জানানে? সেই গিফ্টটোত আছিল এডাল হীৰাৰ নেকলেছ। তুমি চাগে ভাবিছিলা ইমান সৰু উপহাৰ, তেওঁ হীৰাৰ নেকলেছ দিছিলি। কিন্তু বোৱাৰীয়ে তোমাক সৰু দেখুৱাব নোৱাৰাৰ বাবে তেওঁ তোমাক এই কথাটো নকলে। আৰু তুমিতো পুৰাটো তেওঁক কৈয়ে পেলালা যি টি কথা, নহয় জানো? কিন্তু মই আহোঁতেনে এইখন ঘৰততো চোফাৰ টোফাৰ একোৱে নাছিলে। তেওঁ যদি ইমান ধনী ঘৰৰ মানুহ, কিয় নিদিলে? সৰু বোৱাৰী, এইটো আমাৰ নতুন ঘৰ, আমাৰ পুৰণা ঘৰটোতে সকলো বস্তু থৈ আহিছো, ইয়ালৈ অনা নাই। আৰু এটা কথা নহয়, তুমি য'ত থিয় হৈ আছা এই ঘৰটো ডাঙৰ বোৱাৰীৰ দেউতাকে ডাঙৰ বোৱাৰীক উপহাৰ হিচাপে দিছে, বুজিলানে? প্ৰিয়া আৰু প্ৰিয়াৰ মাক দেউতাকে এইবিলাক জানি শুনি ভিজা মেকুৰীটোৰ দৰে হ'ল। কাৰণ অতদিনে তেওঁলোকে বৰ ফুটনি মাৰি আহিছিল, ডাঙৰ বোৱাৰীয়েকক মীনাক দুখীয়া ঘৰৰ বুলি ভাবি আহিছিল আৰু ইমান ইনচাল্ট কৰিছিল। এতিয়া তেওঁলোকে সকলো কথা বুজি পালে আৰু দেখিলেও তেওঁলোকে গম পালে যে ইমান এখন চহৰৰ ডাঙৰ কোম্পানীৰ মালিকৰ জীয়েকৈও ইমান সহজ সৰলকৈ জীৱন যাপন কৰে, তেওঁলোকে ভাবিয়েই আচৰিত হ'ল। উকিলৰ কথা যে কৈছিলা, শুনা, সকলো সঁচা কথা কওঁ। এই ঘৰটো কাগজ পাতি এতিয়ালৈকে হোৱা নাই, আৰু এই কাগজ পাতিবিলাক মোৰ নামত কৰিবলৈ বোৱাৰীয়ে কৈছে। সেইকাৰণে বহুত সোনকালে কৰি দিবলৈ কৈছিলে, বুজিলা? বোৱাৰীৰ নামত নহয়, মোৰ নামত কৰিবলৈ দিছে। কিমান এজনী সহজ সৰল ছোৱালী, তুমি ভাবি চোৱা।
চিকতা অতদিনে মইহে ভাবিছিলো বহুত ধনী ধনী, কিন্তু মোতকৈও ধনী ডাঙৰ বৌ ওলালে। ইচ 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 ইচ, বৰ লাজ পালো দেই। ইমান ধনী ঘৰৰ হৈও মোৰ গতে অহংকাৰ কৰা নাছিলে। মই ইমান অহংকাৰ কৰি কৰি বৌক ইমান ঠাট্টা মস্কৰা কৰিছিলো দুখীয়া ঘৰৰ বুলি। বৌয়ে বৌয়ে যদি ভাবিলেহেঁতেন মোক বহুত কিবা কৰি দিব পাৰিলেহেঁতেন, কিবা কিবি কথা শুনাব পাৰিলেহেঁতেন, কিন্তু বৌয়ে আজিলৈকে মোক একোৱেই নকলে। সঁচাকৈ মই আজি বৰ লাজ পাইছো। বৌ, তুমি মোক ক্ষমা কৰি দিয়া। ক্ষমা কিয় খুজিব লাগে? নালাগে দিয়া, মই তোমাক সদায় মোৰ সৰু ভণ্টি হিচাপে ভাবি আহিছো। নাই বৌ, মই অতদিনে তোমাক যিখিনি কৰি আহিছিলো সেইখিনিৰ বাবে তুমি মোক অন্ততঃ ক্ষমা কৰি দিয়া। প্লিজ বৌ, মোক ক্ষমা কৰি দিয়া প্লিজ। হ'ব দিয়া, আৰু নেক্সট টাইম এনেকুৱা ভুল কেতিয়াও নকৰিবা। মানুহক কথা কওঁতেনে অলপমান ভাবি চিন্তি কবা, বুজিলা? এনেদৰে সকলোবোৰ মিলা প্ৰীতি হৈ গ'ল আৰু প্ৰিয়াইও বুজিলে যে মোতকৈও ধনী মোৰ বৌ। তেতিয়া তাই সৰু হৈ পৰিলে। প্ৰিয়াই নিজকে বৰ ধনী ধনী বুলি ভাবি আছিলে। এতিয়াহে গম পালে যে মীনাৰ দেউতাকৰ অফিচতহে প্ৰিয়াৰ দেউতাকে চাকৰি কৰে। এতিয়াহে তাই গম পালে, আৰু তাই গম পালে যে বৌয়েক তাইতকৈ বহুত ধনী।